বিজেপিয়ে কৈ আছে যে কিৰণজীয়াভাৱে ভোট দিব কিন্তু যেতিয়া আমি তিনিজন সোমাই গলো এইবাৰ যোৰহাটত আমি বিজেপিক চাফা কৰিব লাগিব যোৰহাটত বিজেপিৰ নিজকে যোৰহাটত আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডিব্ৰুগড়ত 100% খিলঞ্জীয়া অসমীয়া মানুহে বিজেপিক ভোট দিয়া বিজেপিৰ বিৰুদ্ধে ভোট দিছে বিজেপিয়ে কেৱল বহিৰাগত মানুহ হিন্দী ভাষী বঙালী ভাষী তেওঁলোকৰ ভোটৰ ওপৰত ডিব্ৰুগড়ত চৰকাৰ নাই ইমান দিন হিমন্ত বিশ্ব শৰ্মাই নিজকে খিলঞ্জীয়াৰ চৰ্দাৰ বুলি কৈ আহিছে চৰ্দাৰ হয় নে নহয় চৰ্দাৰ বুলি কৈ আহিছে কিন্তু উজনি অসমৰ খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিক সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ বিলাই দিছে ব্ৰহ্মপুত্ৰ দলিয়াই দিলে ডিব্ৰুগড়তে দলিয়াই দিলে এতিয়া আহি আছে আহি হাত তাৰিখে ধুবুৰী পাব বুজিছেনে নাই আৰু ধুবুৰীৰ পৰা যেতিয়া বিলাই দি দিম তেতিয়াহ'লে দুজন মানুহ গৈ বাংলাদেশত কৰিবগৈ এজন হিমন্ত বিশ্ব শৰ্মা আৰু আনজন ভদ্ৰদিন ভদ্ৰদিন নামৰীয়াই বাংলাদেশৰ মুছলমান মানুহবিলাকক লৈ তাত তেওঁ ইলেকশ্যন খেলি থাকিব আৰু হিমন্তই বাংলাদেশৰ হিন্দু মানুহবিলাকক লৈ পলিটিক্স কৰিব অসমত আৰু হিন্দু মুছলমানৰ ৰাজনীতি নালাগে অসমত আমাক শান্তিৰ অসম লাগে লাগেনে নালাগে অসমত হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন বৌদ্ধ শিখ ইছাই সকলো ধৰ্মৰ মানুহ একেলগে বসবাস কৰিব লাগে লাগেনে নাই সম্প্ৰীতিৰ অসম লাগেনে নাই সম্প্ৰীতিৰ অসম লাগেনে নাই সকলো মিলি থকা অসম লাগেনে নাই সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহ মিলি থাকিব লাগেনে নাই যদি লাগে তেতিয়াহ'লে দুজন মানুহ অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব এজনৰ নাম হিমন্ত বিশ্ব শৰ্মা আৰু আনজনৰ নাম বদৰুদ্দিন আজমল নামৰীয়া বিদায় দিবনে নিদিয়ে বিদায় দিবনে নিদিয়ে বিদায় দিবনে নিদিয়ে বিদায় দিবনে নিদিয়ে দিবনে নাই সঁচাকে দিবনে নিদিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মই আপোনালোকক মোৰ ফোনত এতিয়াও দেখুৱাই দিব পাৰোঁ মোৰ ফোনত এইবিলাক গোটেইবিলাক ৰেকৰ্ডিং আছে মোৰ ফোনত ইয়াতে আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে ধুবুৰী বৰপেটা গোৱালপাৰা আৰু মানকাছৰ মানুহ বাংলাদেশ মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমাক ন্যায় ভোট নালাগে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে মই ন্যায় অসমত অপমান কৰিমেই আমি দেখিছো যে বিজেপিৰ অন্ধপৰতে মুছলমান মানুহক গালি পাৰিছে মাৰি থাকেনে নাই যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত যেতিয়া ক'ব যে ধুবুৰীত অসমীয়া মানুহ নাই ধুবুৰীত অকল বাংলাদেশী মানুহ আছে বৰপেটাত অসমীয়া মানুহ নাই বৰপেটাত অকল বাংলাদেশী মানুহ আছে গোৱালপাৰাত অসমীয়া মানুহ নাই গোৱালপাৰাত অকল বাংলাদেশী লোক আছে মানকাছৰত অসমীয়া মানুহ নাই মানকাছৰত অকল বাংলাদেশী লোক আছে তেতিয়াহ'লে ধুবুৰী মানকাছাৰ গোৱালপাৰা বৰপেটা এই মানুহবিলাকে উজনি অসম বা গুৱাহাটীত গৈ শান্তিত থাকিব পাৰিবনে নোৱাৰে মুখ্যমন্ত্ৰীয়ে মুছলমান সমাজৰ বিৰুদ্ধে সমগ্ৰ অসমত ঘৃণা বিয়পাই আছেনে নাই সমগ্ৰ অসমত মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই আছেনে নাই সেই ঘৃণা বিয়পোৱাৰ কাৰণে গুৱাহাটীলৈ গ'লে মুছলমান মানুহৰ ভয় লাগেনে নালাগে ডিব্ৰুগড়লৈ গ'লে লাগেনে নালাগে ভয় যোৰহাটলৈ গ'লে যোৰহাটত যেতিয়া বিল্ডিঙৰ কাম কৰিবলৈ যায় যোৰহাটত যেতিয়া ইটা ভাটাৰ কাম কৰিবলৈ যায় শিৱসাগৰত যেতিয়া খেতিৰ কাম কৰিবলৈ যায় অথবা অন্য কিবা কাম কৰিবলৈ যায় তেতিয়া অসমৰ মুছলমান মানুহে ভয়তে থাকিব লাগে উজনি অসমত হয়নে নহয় আমাৰ সংখ্যালঘু মানুহবিলাকক জীৱনৰ নিৰাপত্তাহীনতা কোনে
কোনে বুকাইছে কোনে বুকাইছে আপোনালোকক ভয় ভয় কোনে ৰাখিছে বিজেপি চৰকাৰে হয়নে নহয় সেইকাৰণে আপোনালোকে যদি বাছত যায় তেতিয়াও আপোনালোকে ভয় ভয় লাগে নে নাই যেতিয়া ট্ৰেইনত যায় তেতিয়াও আপোনালোকে ভয় ভয় যাব লাগে নে নালাগে বিজনীয় কৰ্মলৈ যায় তেতিয়াও